নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ, সপোনত যদি আমি নিজৰ পৰিবাৰক দেখোঁ বা আমাৰ পৰিয়ালৰ কোনো ব্যক্তিক যদি দেখোঁ আমি সপোনত, তেতিয়াহ'লে এইটো ভাল সপোন নে বেয়া সপোন বাৰু? কাৰণ সপোনত যদি নিজৰ পৰিয়ালক দেখাটো এটা বহুত ভাল সপোন বুলি গণ্য কৰা হয়, কিয়নো সকলো ব্যক্তিয়ে নিজৰ পৰিয়ালৰ সকলো ব্যক্তিক একেলগে হৈ থকা নেদেখে বা বিভিন্ন অৱস্থাত বেলেগ বেলেগ ধৰণে থকা বা এনেধৰণে নেদেখে। কাৰণ যদি আপুনি কেনেবাকৈ সপোনত নিজৰ সকলো পৰিয়ালক একেলগে হাঁহি ফূৰ্তি কৰি থকা যদি দেখে আৰু লগত আপুনিও থকা যদি দেখে, তেতিয়া ইয়াৰ দ্বাৰা এটাই সংকেত পোৱা যায় যে যদি আপোনালোকৰ সেই অৱস্থা যদি ঘৰৰ কাৰোবাৰ লগত কাজিয়া পেচাল বা নমতা-নমতি বা কিবা যদি পাৰিবাৰিক যদি সমস্যা যদি আপোনালোকৰ আছিলে, এই সমস্যাবোৰ অতি শীঘ্ৰে দূৰ হোৱাৰে একটা সংকেত দিয়ে এনে সপোনে। যদি আপোনালোকে যদি কোনো ব্যক্তিৰ লগত পৰিয়ালৰ কোনো সদস্যৰ লগত যদি একেলগে কথা পাতি হাঁহি ফূৰ্তি কৰিছে, যদি আপুনি এনেধৰণে দেখিছে আৰু এই সপোন যদি আপুনি ঘনে দেখিবলৈ ধৰিছে, তেতিয়াহ'লে ই আপোনালোকৰ আহিবলগীয়া ভাল সময়ৰ সংকেত দিয়ে। গতিকে এনেকুৱা সপোন দেখাটো এটা বহুত ভাল সপোন হয়। যদিও পৰিবাৰত যদি কিবা সমস্যা আপোনালোকৰ দেখা দিছে, এই সমস্যাবোৰ একেলগে মিলি পেলাই সেই সমস্যাৰ পৰা আপোনালোকে উদ্ধাৰ হ'ব পাৰিব বা সেই সৰু সুৰা সমস্যাবোৰ আপোনালোকৰ ওচৰৰ পৰা নাইকিয়া হোৱাৰ এটা সংকেত হয়। কাৰণ এইটোৱে সংকেত দিছে যে আপোনালোকৰ পৰিবাৰৰ বা আপোনালোকৰ ঘৰখনলৈ সুখ শান্তি অতি শীঘ্ৰে আহিব। গতিকে এনেকুৱা সপোন দেখিলে কাকো শ্বেয়াৰ কৰিব নালাগে, নিজে গোপনে ৰাখিব লাগে। এনেকুৱা সপোনবোৰ বহুত ভাল সপোন হয়। গতিকে সপোন শাস্ত্ৰ অনুসৰি সপোনত নিজৰ পৰিয়ালৰ যিকোনো ব্যক্তিক দেখাটো এটা ভাল সপোন বুলি কোৱা হয়। আৰু যদি কান্দি থকা অৱস্থাত দেখে, তেতিয়াহ'লে এইটো বেয়া সংকেত পোৱা যায়। গতিকে ইয়াৰ ওপৰত বেলেগ এটা নেক্সট ভিডিঅ'ত ক'ম। গতিকে আজিলৈ ইমানে আছিলে। আপোনালোকে পৰিবাৰক কি অৱস্থাত কেনেধৰণে দেখিছে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক সকলো কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।